আজি কিছু মাহৰ পৰা আমি দেখিবলৈ পাইছোঁ যে বি ছেক্টৰত এটা পেট্ৰল পাম্প নিৰ্মাণ কৰি আছে। সেই নিৰ্মাণ কাৰ্য আমি দেখি পেলাই সংবাদ মাধ্যমত বাতৰি পৰিৱেশন হ'ল। আমি নৰসিংহ কুমাৰ চুতীয়া ছাত্ৰ সন্থায়ো প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিলোঁ। প্ৰশাসনেও তাত গৈ উপস্থিত হৈ গোটেই বিষয়টো তেখেতসকলে চালে। চোৱাৰ পিছত সৰজমিন তদন্ত কৰাৰ পিছত তেখেতসকলে যোৱা 19 আগষ্ট তাৰিখে তেখেতসকলে প্ৰশাসনলৈ, নাগালেণ্ড প্ৰশাসনলৈ এখন পত্ৰ প্ৰেৰণ কৰিছিল আৰু তাত পত্ৰৰ জৰিয়তে তেখেতসকলে সেই পেট্ৰল পাম্পটো বন্ধ কৰিবৰ কাৰণে আমাৰ ধনশিৰি সীমান্ত দণ্ডাধিকাৰীকে নিৰ্দেশ প্ৰেৰণ কৰিছিল। আৰু তাত পত্ৰ প্ৰেৰণ কৰাৰ পিছতে আচলতে আজি যদি চাবলৈ যায়, আজি এমাহ নহওঁতেই পুনৰ তাত কাম আৰম্ভ কৰিলে। ইতিমধ্যে তেখেতসকলে কাম সম্পূৰ্ণ কৰিছে, পেট্ৰল পাম্পৰ কাম সম্পূৰ্ণ হৈ গৈছে। গতিকে ইয়াৰ পৰা এটা কথা আচৰিত লাগে যে আমাৰ ধনশিৰি প্ৰশাসনে এখন পত্ৰ প্ৰেৰণ কৰিছে নাগালেণ্ড প্ৰশাসনলৈ, কিন্তু তেখেতসকলে ধনশিৰি প্ৰশাসনৰ কথাটো আচলতে তেখেতসকলে গুৰুত্ব নিদিয়ে নেকি? যদি গুৰুত্ব দিয়া নাই, তেতিয়াহ'লে ধনশিৰি প্ৰশাসনে ইয়াৰ ওপৰত কি ব্যৱস্থা গ্ৰহণ কৰিব? আচলতে তাত যদি চৰকাৰী ডেভেলপমেণ্ট কাম নিৰ্মাণ হৈছে বা কাম হৈছে, তেতিয়া তাত ক'বলগীয়া কোনো কথা নাথাকে। কিন্তু তাত এটা ব্যক্তিগতভাৱে এটা পেট্ৰল পাম্প নিৰ্মাণ হৈছে, এই বিষয়টোতহে আচলতে আমাৰ প্ৰশ্ন আছে।